মহানগৰীৰ বেতকুছিস্থিত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত উদ্বোধন কৰা হয় ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি। উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে। লগতে বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ এমেৰিটাছ প্ৰফেচৰ হিচাপে যোগদান কৰে অমৰজ্যোতি চৌধুৰীয়ে। প্ৰদৰ্শন কৰা হয় ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি। আপোনালোকৰ উপস্থিতিয়ে মোক সাহস দিছে। আজি অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি বা অসমীয়াতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিশীল কেন্দ্ৰ এটি প্ৰতিষ্ঠা কৰা হয়। এই শুভাৰম্ভণি আমাৰ মাননীয় অধ্যাপক ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱে কৰে। এই যে অসাধাৰণ ব্যক্তিত্ব আমাৰ মাজত আছিল, সেই সৃষ্টিশীলতাটো আমাৰ শিক্ষা ব্যৱস্থালৈ ক্ৰমে আনিব খোজাৰ আমাৰ ইচ্ছা আছে আৰু এই কেন্দ্ৰই সেইটোকেই পৰ্যাপ্তমানে চেষ্টা কৰিব। ইয়াৰ যিবোৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাকত কেনেকৈ নতুন চিন্তা কৰিব পাৰি, মানুহক সহায় কৰিব পাৰি, এইটোকেই আমি এই কেন্দ্ৰৰ জৰিয়তে আমি সেইটো বাট কাটিবলৈ যত্ন কৰিম।